নমস্কাৰ স্বাগতম জনাইছোঁ মই চক্ৰপাণী পৰাশৰ আৰু এইটো হৈছে মোৰ পাৰ্চনেল ব্লগ আৰু আজি আমি যাব ওলাইছোঁ মইনবৰীলৈ বৰপেটাৰ এটা পশ্চিম বৰপেটাৰ ফালে পৰে আৰু তাতে এটা বিশেষ অনুষ্ঠান আছে যিটো অনুষ্ঠানৰ বাবে মোক আমন্ত্ৰণ কৰিছে বিশিষ্ট অতিথি হিচাপে গতিকে তালৈ যাব ওলাইছোঁ ইয়াৰ পৰা প্ৰায় 4 ঘণ্টা সময় লাগিব গুৱাহাটীৰ পৰা আৰম্ভ কৰিছোঁ যাত্ৰা কিন্তু তালৈ যোৱাৰ আগতে মই এতিয়া গৈ আছোঁ ৰাকেশ ৰিয়ানৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ ঘৰলৈ নহয় একচুৱেলি তেওঁৰ কন্যাৰ আজি অন্নপ্ৰসন্ন গতিকে তাত এপাক সোমাই পোনে যাম আমি বৰপেটালৈ আৰু তাতো বহু কেইগৰাকী বিশিষ্ট অতিথিক আমন্ত্ৰণ কৰিছে গতিকে মোৰ লগত আজি আছে অংকুৰ আৰু ভাস্কৰ গতিকে দুইজন মোৰ ষ্টুডেণ্ট গতিকে দুইজনকে লৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ গতিকে বলক যথেষ্ট ট্ৰেফিক জাম আছে আগফালে যদি চাই যথেষ্ট ট্ৰেফিক জাম আৰু এতিয়া আমি গৈ আছোঁ 6 মাইল আৰু 6 মাইলৰ পৰা পোনে যাম বৰপেটালৈ কৈছোঁৱে যে গৈ আছোঁ বৰপেটা পশ্চিম বৰপেটালৈ আৰু ভাস্কৰ আৰু অংকুৰ দুইটা যাব কেনেকুৱা লাগিব ক ভাল লাগিব দেখা যাওক ইমান ভাল লাগে তো গৈ আছোঁ আৰু মই কৈছোঁৱে এতিয়া গৈ আছোঁ ৰাকেশৰ ঘৰত আৰু তাৰপিছত পোনে যাম বেছি দেৰি নকৰোঁ বহুত ট্ৰেফিক জাম আৰু 4 ঘণ্টাত গৈ পাব লাগিব ছোৱালীৰ আজি অন্নপ্ৰসন্ন হঠাৎ আহিবলগীয়া হ'ল একদম কম সময়ৰ কাৰণে বেয়া চেয়া নাপাব থেংক ইউ ছ' মাছ তাৰ কাৰণে বহুত ধন্যবাদ আজি মোৰ ছোৱালী অন্নপ্ৰসন্ন এটা ভাল দিন আৰু কাইলৈ চক্ৰৰ ল'ৰা প্ৰথম স্কুল যাব তাৰ কাৰণে কাইলৈ শুভ দিন গতিকে মই আগবাঢ়িলোঁ সেইটো তুমি অকণমান আগবাঢ়িলা শুভেচ্ছা থাকিল থেংক ইউ ভাই থেংক ইউ আৰু তাইৰো ভাল হওক ভৱিষ্যত ভাল হওক সেয়া কামনা কৰিছোঁ নীলোৎপলকো দেখিছোঁ বহুত ঘূৰি ফুৰে ল'ৰা ছোৱালী দিবলৈ আহিলোঁ চ' বৰপেটা যাওঁ পটাপট যাওঁ আজি কৈ দিন লগ পাম অহাৰ কাৰণে বহুত ধন্যবাদ দুজন বাপেকৰ লগত মই আৰু কি ই বেছি দিন নাই পাব আৰু বাই বাই লগ পাম চ' এয়া আছিল ৰাকেশৰ ছোৱালীৰ আজি অন্নপ্ৰসন্ন আৰু অকণমান আহিলোঁ চুকাফা ভৱনত পাতিছিলে আৰু ইয়াৰ পৰা বেছি দেৰি নকৰোঁ বৰপেটা যাব লাগিব ব'লক আহি আছোঁ ভাবিলোঁ আমি ৰঙীয়া হৈ পেলাই বেছি ওচৰ হ'ব আৰু সিফালৰ পৰা ক'লে যে নহয় হাজো হৈ পেলাই আহক 50 কিলোমিটাৰ ওচৰ এতিয়া মানে ইমানেই বেছি ৰাস্তা বেয়া হাজো হৈ পেলাই উপায় নাই 50 কিলোমিটাৰ বেছি চলাব পৰা হেঁতেনে ভাল আছিলে নেকি ভাস্কৰ মানে কঁকালৰ বিষ হ'ব লাগি গৈছে আৰু এতিয়া পাব লাগে আমি 3টা বজাত ইয়াতে বাজিলে 2:08 হৈ গ'ল এতিয়া গৈ থাকোঁ আৰু সময় যথেষ্ট লাগিব যথেষ্ট ৰাস্তা বেয়া গৈ থাকোঁ আৰু কেনে অংকুৰ গৈ থাকোঁ কঁকালৰ বিষ লগাই আহি নলবাৰী পালোঁ এতিয়া 2:40 হৈছে পাব লাগিছিল আমি 3টা বজাত এতিয়াও সময় আছে আৰু নলবাৰীৰ পৰা কিমান সময় দেখাইছে ভাস্কৰ নলবাৰীৰ পৰা 2 ঘণ্টা 22 মিনিট 2 ঘণ্টা 22 মিনিট এতিয়াও আছে অ' মাই গড চ' বহুত সময় আছে গৈ পাবগৈ লাইটো লাগিব যি নহওক নলবাৰীৰ পৰা আমি বৰপেটা আৰু বৰপেটাৰ পৰাও দূৰ আছে অলপ দূৰ ৰাস্তা এতিয়া অকণমান ভাল হৈছে গৈ থাকোঁ বোলো দি দিছোঁ ৰাস্তাটো এতিয়া ধুনীয়া গৈ আছোঁ কলগাছিয়া পাম আৰু 1.5 ঘণ্টামান লাগিব এতিয়া 3:17 হ'লেই যি নহওক অংকুৰ আহিছিলে পিছফালে টোপনি আহিবলৈ খুব ইচ্ছা এতিয়া টোপনি আহি আছে উপায় নাই আৰু ইমান দূৰ আহিছে তো ইয়াৰ পৰা ৰাস্তা ঠিকে আছে এতিয়া গৈছোঁ তেওঁলোকক যে অলপ সময় লেট হ'ব আহি আছোঁ কিবা এটা খাই লওঁ বুলি ভাবিলোঁ অংকুৰ সাৰ পালে ন ইমান টোপনি তোৰ বাপৰে বাপ কেইঘণ্টা শুলি কেইঘণ্টা শুলি 1 ঘণ্টাও হোৱা নাই ভালকৈ তো ভাস্কৰ চ' আমি কিবা এটা খাই লওঁ ৰুটি আৰু বেছি দূৰ নাই ৰাস্তাটো ভাল আৰু পাওঁ অৱস্থা কৈছিলে তেওঁলোকে যে 3 বজাৰ পৰা মিটিং কিন্তু মই খবৰ ল'লোঁ যে নহয় 5 বজাৰ পৰাহে মিটিং আৰম্ভ হ'ব গতিকে আমি সময়তে পামগৈ আৰু পিছলৈ ৰাস্তাটো ভাল হ'ল গতিকে এতিয়া আমাৰ টাইমটো মেকআপ হ'ল গৈ আছোঁ অংকুৰো সাৰ পালে ভাস্কৰো অৱশেষত আহি পালোহি বহুত বেছি কষ্টও হ'ল আৰু বহুত বেয়া ৰাস্তা যি নহওক এফালে চলি আছে অকণমান থিয় হৈ দিওঁ আমি
18 বছৰ হোৱাৰ পিছত আপোনাৰ ল'ৰাটোৱে আপোনাক মা হিচাপে সাৱটি ধৰিছেনে আহি পিতাই হিচাপে সাৱটি ধৰিছেনে আহি কোনজন যুৱকে নিজৰ মাক আৰু দেউতাক 18 বছৰ হোৱাৰ পিছত সাৱটি ধৰিছে এবাৰ আজিৰ পৰা সাৱটি ধৰিবলৈ আৰম্ভ কৰা দেখা পাবা কিমান মৰমৰ নিজৰ মা নিজৰ আবা নিজৰ ৰাজনৈতিক নেতাসকলে কথা পাতিবলৈ আৰম্ভ কৰিছে জাতি ধৰ্মক লৈ জাতি ধৰ্ম ভাষা এইবিলাকক লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে কিন্তু এবাৰ ভাবি চাওক যে এইখন সমাজ এইখন পৃথিৱী যিখন পৃথিৱীত যদি আপুনি আৰু অকণমান আগুৱাই যায় কাইলৈ যদি আপুনি দিল্লী মুম্বাই যায় তাৰ পিছত যদি ভাৰতবৰ্ষৰ বাহিৰত যায় আপোনালোকৰ হাতত থকা মোবাইলটোত আপোনালোকে কিছুমান বস্তু খুচৰি যদি চায় তেতিয়া দেখিব বহু মানুহে চন্দ্ৰলৈ যোৱাৰ কথা ভাবি আছে বহু মানুহে মংগল গ্ৰহত মাটি কিনাৰ কথা ভাবি আছে বহু মানুহে আপোনালোকে বিশ্বাস কৰক বহু ডাঙৰ কথা পাতিবলৈ ভাবিবলৈ আৰম্ভ কৰিছে আৰু আজি আমি অসমত কি কৰি আছো যে বাল্য বিবাহ বন্ধ কৰিব লাগে তাৰ ওপৰত আমি ভাষণ আৰম্ভ কৰিছো সজাগতা সভা আৰম্ভ কৰিছো আমি ভাবক কিমান পিছ পৰি আছো ইয়াৰ মূল কাৰণ কি হৈছে জানে ইয়াৰ মূল কাৰণ হৈছে শিক্ষাৰ অভাৱ তো মইনবাৰীলৈ আহিলোঁ আৰু ইয়াত খুব ধুনীয়াকৈ অনুষ্ঠান শেষ হ'ল ভাষণো দিলোঁ বহু ৰাইজক লগ পালোঁ আৰু ছাৰ আছে মোৰ সৈতে ছাৰ আপোনাৰ পৰিচয়টো প্ৰথমে দিয়ক মই পশ্চিমাঞ্চল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হওঁ মইনবাৰীৰ বিষয়ে যদি আমি ক'ব হয় ইঞ্জিনিয়াৰিং আচলতে এইটো বিৰাট এটা হিষ্টৰিকেল প্লেচ আপোনাৰ 1822 চনত মানুহসকল প্ৰায় 25,000 মান এই মইনবাৰীত আহি বাহৰ পাতিছিল আহোম ৰজা শেষ ৰজা চন্দ্ৰকান্ত সিংহ যে আছে তেখেতে বাহৰ পাতিছিল আপোনাৰ হাজিৰা চকী বুলি এটা জেগা আছে ইয়াৰ পৰা 4 কিলোমিটাৰ মান পশ্চিম ফালে আৰু সেই চন্দ্ৰকান্ত সিংহৰ লগত শেষ আহোমৰ সেইটো ইয়াতে হাজিৰা চকী কিন্তু এতিয়াও দেখিলোঁ ৰাস্তা ঘাটৰ কোনো ডেভেলপমেণ্ট নাই লাহে লাহে হৈছে এইটো ক'ব পাৰি লাহে লাহে কিয় ইমান কেলে পিছ পৰি আছে বুলি ভাবিছে এতিয়া ঘটনাটো হৈছে আমাৰ মানুহখিনি অশিক্ষিত হোৱাৰ কাৰণে আৰু বিশেষকৈ আমাৰ ৰাজনৈতিক ফালৰ পৰা আমি বহুত অজ্ঞ মানে আচলতে আমাৰ ইমান আগবাঢ়িব পৰা নাই ইয়াত ধৰক মেক্সিমাম ক্ষেত্ৰতে দেখা যায় বানপানী আৰু গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে মানে বহুত সংখ্যক ধ্বংস হৈছে গাঁও মানে বনালে আকৌ মেৰামতি কৰিব লাগে আকৌ আৰু বানপানীটো হৈয়ে থাকে ইয়াতে বানপানী হৈ আছে আপোনাৰ মানুহ খহনীয়া হৈ আছে আমি সকলো ভোটাৰবিলাক আমি ইতিমধ্যে কিছুমান ভোটাৰ ভাঙি আমি ৰাস্তাতে মানে বসবাস কৰিবলৈ লৈছোঁ কিছুমান বিভিন্ন জেগাত গৈছে নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ কাৰণে গতিকে সেইবিলাক আমি ধৰকচোন অঘৰী ভোটাৰেই ক'ব পাৰি যদিও স্থায়ী ভোটাৰ অঘৰী ভোটাৰ আমি ইয়াৰ পৰা মন্ত্ৰী বিধায়ক নিৰ্বাচন কৰিছোঁ কিন্তু আমাৰ যিখিনি সা সুবিধা সেইখিনি আমি পোৱা নাই এতিয়া মই মমৰ আলী APS ৰিটায়াৰ্ড এডিশ্যনেল SP ডুবিৰ পৰা ৰিটায়াৰ হৈছোঁ তাৰপিছত ছেকেণ্ড ইন কমাণ্ড ATVটো কাম কৰিছোঁ 6 মাহমান আৰু এতিয়া মনবুৰীটো হ'ল বৰ জন্ম জেগা ইয়াতে মানে ৰাস্তা ঘাট যিটো কৈছে মানে মেক্সিমাম মানুহ অশিক্ষিত হয় এইটো জংঘল মানে বন জংঘলে মানে ভৰি আছিলে জংঘল কাটি মানে এইবিলাক মানুহ জংঘল কাটি এই মাটিখিনি মানে সাৰুৱা খেতি পথাৰৰ কাম মানে কৰিছে বিশেষকৈ আজিৰ পৰা 10 বছৰ আগলৈকে বহুত গৰীব আছিলে ইয়াত মানে তিন পাতৰ ঘৰে নাছিল চব খেৰীঘৰ মানে ঝুপড়িঘৰ যিটো বোলে আমাক অসমীয়াত পজাঘৰ বুলি যে কয় সেই তেনেকুৱা পজাঘৰত আমি থাকিছোঁ এই লেখা পঢ়া নথকাৰ কাৰণে ৰাস্তা ঘাট এই আমাৰ আগৰ প্ৰিন্সিপাল চাবে যে ক'লে যে ৰাস্তা ঘাট নথকা আহোমবিলাকে কেনেকৈ আহিল চন্দ্ৰকান্ত সিংহে লাগে তেওঁতে দে কাম বাই ৰিভাৰ বাই বোট মানে তেতিয়া মানে নাওটো মানে ৰাস্তা ঘাট আছিলে আপোনাৰ নিচিনা ব্যক্তি পঢ়া ইমান উচ্চ শিক্ষিত ব্যক্তি ছাৰৰ নিচিনা অধ্যক্ষ আমাৰ ইয়াত মই কথা পাতিলোঁ যে ইয়াত ইমান বেছি উচ্চ শিক্ষিত কোনোবাই MBA কৰিছে কোনোবাই আপোনাৰ MPhil কৰিছে কোনোবাই ছাৰৰ পত্নী PhD কৰি ইতিমধ্যে আত্মসংস্থাপন লাভ কৰিছে আৰু ইয়ালৈ আহি মোৰ এটাই অনুভৱ হ'ল সঁচাকৈয়ে খুব বেছি শিক্ষিত এওঁলোক কিন্তু উন্নয়নৰ অভাৱত ৰাস্তা ঘাটৰ অভাৱত বহু পিছ পৰি আছে আৰু ইয়াত যি কি নহওক আহি ভাল লাগিলে মই এবাৰ কোৱা ইমান ধুনীয়াকৈ আয়োজন কৰিলা তোমালোকে এসাঁজ খাবলৈ মাতিলা আৰু প্ৰথমবাৰ হৈছে মোৰ বোধেৰে নহয় জানো এনেকুৱা এটা অনুষ্ঠান যুৱ সন্মিলন আগতেও আমি তেনেকৈ পতা হৈছে যদিও বাট যুৱ
সংঘৰ যিটো মানে আয়োজিত কৰা এইটো প্ৰথমবাৰ কৰা হৈছে যুৱ সংঘৰ যুৱ সংঘৰ পৰিচালনাৰ ফালৰ পৰা তুমি কি পঢ়া শুনা কৰিলা কাৰেণ্টলি মই MBA কৰি আছোঁ চণ্ডীগড় ইউনিভাৰ্চিটিৰ পৰা চণ্ডীগড় ইউনিভাৰ্চিটিৰ পৰা MBA কৰি আছে ৰিয়েলি সকলো টেলেণ্টেড ইয়াত আৰু এটাই কথা যে এওঁলোকে খুব ধুনীয়াকৈ অঞ্চলখিনি আগুৱাই নিব বিচাৰিছে আৰু সেইবাবে মোক আজি আমন্ত্ৰণ কৰিলে অকণমান মই যিহেতু দেখুৱাব পাৰিছোঁ যিসকলে চাইছে অকণমান গুৰুত্ব সহকাৰে ল'ব বুলি আশা কৰিছোঁ এই ভালকৈ এই বস্তুটো আৰু এটা কথা কি যিমানখিনি আমাৰ অঞ্চলৰ মুৰব্বীসকলে ক'লে এই বস্তুটো বহুত এইটো ঐতিহাসিক সঁচা কথা যি বস্তুটো জাষ্ট এটা প্ৰতিফলন দেখা পালে সেইটো আমি ৰাস্তাত চলাৰ কাৰণে আমি সদায় মানে আগুৱাই তেনেকৈ এটা নীতি সংগত লৈ বস্তুবোৰ আগুৱাই যোৱাৰ চেষ্টা কৰি আছোঁ আৰু আমাৰ সমাজৰ বস্তু যিখিনি আছে ভাল বেয়া যিটো ভালৰ প্ৰতি আমি মানে এটা কি বস্তুটো আমি সঁহাৰি জনাই আছোঁ বেয়া বস্তুটো আমি পিছলৈ মানে দলিয়াই দিয়াৰ চেষ্টা কৰি আছোঁ জাষ্ট এইখিনিয়ে আৰু ধন্যবাদ আপোনাক চক্ৰবাণী দা Thank you, আৰু আমি thank you. ভৱিষ্যতে আপোনাক মাতিম এনেকৈ থেংক ইউ আহিম নিশ্চয় আহিম Sure. আজি বহুত ৰাস্তা বেয়া আকৌ কৈছোঁ বহুত ৰাস্তা বেয়া সকলোকে ভাল কৰক সোনকালে ৰাস্তাবোৰ আৰু বহু মানুহ আহিব চ' এইবাৰ অৱশেষত আহি পেলাই পালোহি গুৱাহাটী যাওঁতে যিমান সময় লাগিছিল ঘূৰি আহোঁতে কম সময় লাগিলে তো ভাস্কৰ অংকুৰ কেনেকুৱা লাগিল অংকুৰ কেনেকুৱা লাগিল মজা লাগিলে কঁকাল বিষ কঁকাল বিষ হৈছে কঁকাল বিষ গোটেই ৰাস্তা মই গাড়ী চলাইছোঁ মানে যাওঁতে অকণমান ৰাস্তাটো বেয়া আছিলে কিন্তু আহোঁতে সেই ৰাস্তাটো নাপালো বাৰু অলপ আমাক গুগল মেপেও খেলি মেলি লগালে যিটো ৰাস্তা সময় বচাব যাওঁতে আমাৰ কষ্ট বেছি হ'ল এতিয়া কি শিকিলি আজি গৈ পেলাই সেইটো কওঁ গুগল মেপকে বিশ্বাস কৰিব নহয় সেইটো বাদ দে মানুহ কষ্ট যে কৰিব লাগে লাইফত সেইটো শিকিলে পাক্কা পক্কা এই গুৰু শিষ্যৰ কাহিনীয়ে জীৱনত কষ্ট কৰিবই লাগিব যি নহওক এটা খুব ধুনীয়া জাৰ্ণি হ'ল আজি আৰু অংকুৰ মই আৰু ভাস্কৰ গ'লোঁ এখন অনুষ্ঠানত আহি পালোঁ বেছি সময় নষ্ট নকৰোঁ এতিয়া প্ৰায় 12টা বাজি গ'ল গতিকে আজি ব্লগটো ইমানতে শেষ কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি বাই বাই